নমস্কাৰ, আপুনি নিশ্চয় এজন অভিভাৱক। আপোনাৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে। আপোনাৰ আৰু এই ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টো সমানেই গুৰুত্বপূৰ্ণ, কিয়নো 0ৰ পৰা 9লৈকে জ্ঞান থাকিলেই আপুনি আপোনাৰ ল'ৰা ছোৱালীক এই অংকবোৰ অতি সহজতে শিকাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সংখ্যাৰ তুলনা মানে সংখ্যা, আমি দুটা সংখ্যা থাকিলে আমি কেনেকৈ সৰু ডাঙৰ উলিয়াম। প্ৰথম কথা, ইয়াতে আমি দুটা বস্তু মনত ৰাখিম। দুটা বুদ্ধি আছে ইয়াতে। এটা হ'ল কি, আমি প্ৰথমে সংখ্যা দুটাত কিমানটাকৈ অংক আছে এইটো হিচাপ কৰিম। ইয়াত আছে আমি 112 আৰু এইটো 27। আমি যদি সংখ্যাবিলাকৰ নামো নাজানো, এইটো কিমান হয় মান নাজানো আমি, তথাপিও এইটো আমাৰ কাৰণে সহজ হৈ পৰিব। ইয়াত আছে তিনিটা অংক, 1, 1, 2, তিনিটা অংক আছে। আৰু ইয়াত আছে দুটা, মাত্ৰ দুটা অংক। য'ত অংক বেছি থাকিব সিয়েই ডাঙৰ, গতিকে ইয়াতে 112 ডাঙৰ। ঠিক আছে, এতিয়া ইয়াত হ'ল, ইয়াতো দুয়োটাতে একে সমান অংক আছে। ইয়াতো তিনিটা অংক আছে, ইয়াতো তিনিটা অংক আছে। ইয়াত তেনেহ'লে কি হ'ব? তেনেহ'লে ইয়াত কি হ'ল, আমাৰ 1 নম্বৰ বুদ্ধিটো নাখাটিল, গতিকে আমি 2 নম্বৰ বুদ্ধি লৈ যাম। 2 নম্বৰ বুদ্ধিটো হ'ল কি, যে আমি যিহেতু ইয়াত সমান সমান আছে, আমি সন্মুখৰ ফালৰ পৰা তুলনা কৰি যাম। সন্মুখত ইয়াত 2 আছে, ইয়াত 2 আছে, সমান হ'ল, গতিকে তথাপি আমাৰ কাম নহ'ল। এতিয়া তাৰপিছলৈ যাম। ইয়াত 9 আছে, ইয়াত 5 আছে। ইয়াত ধৰা পৰি গ'ল, ইয়াতে 9 আছে, ইয়াত 5 আছে, তাৰমানে ইয়াত বেছি, ইয়াত কম, অৰ্থাৎ এই সংখ্যাটো ডাঙৰ হ'ব, এইটো সৰু হ'ব। ঠিক আছে, এতিয়া ইয়াত আপোনালোকে নিজেই পাৰিব। ইয়াত 4টা অংক আছে, ইয়াতো 4টা অংক আছে। ইয়াত সন্মুখত 7, 7 একে হ'ল, 4, 4 একে হ'ল, 1, 6। ইয়াত ধৰা পৰি গ'ল যে ই সৰু আৰু এইটো ডাঙৰ, তাৰমানে এই সংখ্যাটো ডাঙৰ হ'ল আমাৰ। ঠিক একেদৰে ইয়াত আছে 4টা অংক, ইয়াত আছে 3টা। যদিও দেখাত এইটো 9, 9, 9, কিছুমান ষ্টুডেণ্টে ইয়াত ভুল কৰি দিয়ে, 9 দেখা পালে ইহঁতে ডাঙৰ বুলি ভাবে। কিন্তু ইয়াত দেখিব লাগিব যে প্ৰথম বুদ্ধিটো খাটিছে ইয়াতে। ইয়াত 4টা অংক আছে আৰু ইয়াত আছে 3টা অংক। 4টা অংক আছে, গতিকে ই ডাঙৰ। এতিয়া আহিছোঁ চিনৰ কথালৈ। চিন বহুৱাবলৈ পৰীক্ষাত এনেধৰণে প্ৰশ্ন আহে। ইয়াত আমি এইটো সংখ্যা আৰু এইটো সংখ্যাৰ মাজত কোনটো চিন বহাম। প্ৰথমে আমি চিনবিলাক জানি ল'ব লাগিব যে এইটো চিনক কি কয়, এইটো চিনক কি কয়, এইটো হ'ল ডাঙৰ চিন, এইটো সমান চিন, এইটো সৰু চিন। এতিয়া কথা হ'ল, সমান চিন আমি বুজি পাওঁ, কিন্তু এই দুটা মনত ৰখাত অলপ কঠিন হয়। এই দুটা মনত ৰখাৰ আমাৰ এটা সহজ কৌশল আছে। আমি দুটা মনত নাৰাখিম, জাষ্ট এটা মনত ৰাখিম। এটা কেনেকৈ, এইটো যিটো আমাৰ সন্মুখৰ ফালে মুখখন খোল খাই থাকিব, ডাঙৰকৈ থাকিব, এইটো হ'ল ডাঙৰ চিন। তাৰমানে ইয়াৰ উল্টাটো অট'মেটিক আমাৰ মনত থাকিব যে এইটো সৰু চিন। গতিকে আমি ডাঙৰ চিনটো অকল মনত ৰাখিম। এতিয়া ডাঙৰ আৰু সৰুটো আমি কেনেকৈ বহাম, সেইটো বহাম আমি সন্মুখত যিটো সংখ্যা আছে সেই হিচাপতহে বহাম। আমি পিছফালৰ সংখ্যাটোৰ হিচাপত নবহাম। আমি তুলনা কৰোঁতে দুটা সংখ্যাই তুলনা কৰিম, কিন্তু চিন বহাওঁতে অকল সন্মুখৰটো হিচাপতহে চিনটো বহাম। ইয়াতে ধৰ এই অংকটো কৰিলে বুজা যাব যে ইয়াত আছে অংকটো 5, 5, 5, ইয়াতে 5, 0, 5, তিনিটা অংক আছে। ইয়াত আমি কি কৰিব, 1 নম্বৰ বুদ্ধি নাখাটিল, 2 নম্বৰ বুদ্ধিত যাম। ইয়াত 5, ইয়াত 5 নহ'ল, ইয়াত 5, ইয়াত 0, এয়া ধৰা পৰি গ'ল ই ডাঙৰ। গতিকে এই গোটেই সংখ্যাটো ডাঙৰ, কিন্তু ডাঙৰ হৈ গ'ল, সেইকাৰণে আমি ইয়াত ডাঙৰ চিনটো বহাম। ডাঙৰ চিন মানে হ'ল কি, সন্মুখৰ ফালে যিটো খোল খাই থাকিব, মুখখন খোল খাই থাকিব, হৈ গ'ল। এতিয়া ইয়াতে লৈ আহিছোঁ এইটো অংক 9, 0, 4, 9, 4, 0, তিনিটা অংক আছে। ইয়াতে 9, ইয়াত 9, ইয়াত 0, ইয়াত 4, এইটো ডাঙৰ। গতিকে আমি ইয়াত ডাঙৰ হিচাপত এইটোক নল'ম। আমি চিন বহুৱাতে এইটোক আমি ভাবি ল'ম, এই সংখ্যাটো কি হৈছে, আমাৰ ডাঙৰ হৈছে নে সৰু হৈছে, সেইটো হিচাপত আমি চিন বহুৱাম। এইটো যদি ডাঙৰ হৈছে, তাৰমানে ই সৰু মানে আমি ইয়াত এই সৰু চিনটো বহুৱাম, এইটো বহুৱাম, ওলোটাটো। এতিয়া তাৰপিছতটো লৈ আহিছোঁ। ইয়াত 1, 2, 3, 4, 5টা অংক আছে। ইয়াত 1, 2, 3, 4, 4টা অংক আছে। গতিকে ইয়াত 1 নম্বৰ বুদ্ধিতে ধৰা পৰিল যে ইয়াত 5টা আছে, তাৰমানে ই ডাঙৰ সংখ্যা, সন্মুখৰটো ডাঙৰ, তাৰমানে ডাঙৰ চিন। এতিয়া ইয়াত 1, 2, 3, 4, 5টা অংক আছে। 1, 2, 3, 4, 5, ইয়াতো 5টা অংক আছে। গতিকে 1 নম্বৰত ধৰা নপৰিল, 2 নম্বৰ বুদ্ধিত যাম আমি। 6, 6, 9, 9 একে, 6, 9, এয়া ধৰা পৰি গৈছে। ইয়াত 6, ইয়াত 9, গতিকে ই ডাঙৰ হ'ল। মানে কি, আমাৰ সন্মুখৰটোৰ টাৰ্গেট, আমি সন্মুখৰটো কি আছে সেইটো চাব লাগিব। সন্মুখৰটো সৰু হ'ল, তাৰমানে আমি ইয়াত সৰু চিন বহুৱাম।
এতিয়া এইটো আপোনালোকৰ কাৰণে ৰাখি থৈছোঁ কমেণ্ট বক্সত আপোনালোকে জনাওক ইয়াত কোনটো সংখ্যা ডাঙৰ বা ইয়াত কি চিন বহিব কোনটো চিন বহিব Like, comment, share and subscribe.